মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পাৰ্ট 2ৰ লেসন নম্বৰ 1 আহাৰৰ পৰা কাপোৰলৈ এই লেসনটিৰ উত্তৰখিনি কৰি দিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। পাৰ্ট 1ৰ লেসন নম্বৰ 1ৰ আনসাৰখিনি কৈ দিছো, লিংক ডেসক্ৰিপচনত দি থোৱা আছে, তাত ক্লিক কৰি চাব পাৰিবা। অনুশীলনৰ 1 নম্বৰত কি দিছে চোৱাচোন। তোমালোকে তলত দিয়া প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পদ্ধতিৰ লগত বোধ হয় পৰিচিত। তোমালোকে ক্লাস 1 2 3 এই কবিতা পাইছিলা হয়নে নহয় প্ৰাক প্ৰাথমিক শ্ৰেণীবিলাকত। বা ব্ল্যাক শিপ, হ্যাভ ইউ এনি অল, তাৰ পিছত মেৰী হ্যাড এ লিটল ল্যাম্ব হুজ ফ্লেছ ওয়াজ হোৱাইট এজ স্নো। এতিয়া আমাক তলত দিয়া সমূহৰ উত্তৰ দিবলৈ কৈছে। প্ৰথমটো কি দিছে চোৱাচোন। ক নম্বৰ দিছিল ব্ল্যাক শিপৰ কোনটো অংশত ঊণ আছে। ব্ল্যাক শিপৰ কোনটো অংশত ঊণ থাকে? মানে নিশ্চয় জানা, ব্ল্যাক শিপৰ যিখন ছাল আছে সেই ছালখনত থকা নোমবিলাকত ঊণ আছে। তোমালোকে চমুকৈ লিখিলে এনেদৰে ছালখনত বুলি লিখি দিব পাৰা, দীঘলীয়াকৈ লিখিলে এনেদৰে লিখিবা ব্ল্যাক শিপৰ ছালখনত থকা নোমবিলাকত ঊণ আছে। খ নম্বৰ ভেড়াৰ পোৱালিৰ বগা নোমবোৰে কি বুজায়? ভেড়াৰ পোৱালি নিশ্চয় দেখিছা। ভেড়াৰ পোৱালিত থকা বগা নোমবোৰে কি বুজায়? ভেড়াৰ পোৱালিৰ বগা নোমবোৰে গাত থকা বগা চুলিবোৰক বুজায়। এবাৰ 2 নম্বৰ প্ৰশ্নটো চাও আহাচোন। 2 নম্বৰত দিছিল পাতপলু মানে এটা কেটাৰপিলাৰ নে লাৰ্ভা সুধিছে। এতিয়া তলৰ কোনটো শুদ্ধ? ক নম্বৰটো শুদ্ধ, পাতপলু মানে কেটাৰপিলাৰ, নে খ নম্বৰটো শুদ্ধ, নে লাৰ্ভা, নে ক আৰু খ দুটাই শুদ্ধ, নে অ আৰু খ এটাও শুদ্ধ নহয়? আমি জানো পাতপলু মানে এটা কেটাৰপিলাৰ আৰু লাৰ্ভা দুইটা শুদ্ধ, গতিকে অপচন চি দিয়া আছিল ক আৰু খ দুইটা শুদ্ধ, গতিকে অপচন চি হ'ব কাৰেক্ট এনসাৰ। তোমালোকে কাঠ পেন্সিলেৰে চিন দি ল'ব পাৰিবা কিতাপখনত। 3 নম্বৰ দিছিল তলত দিয়া কোনটোৱে ঊণ নিদিয়ে। কোনটোৱে ঊণ নিদিয়ে সুধিছে। অপচনসমূহ চোৱা। এত দিছিলে ইয়াকে ঊণ দিয়ে, উটোৱেও ঊণ দিয়ে, আমি কিতাপখনতো পালোঁ, বুজাই দিয়াৰ ভিডিঅ'টো তোমালোকে চাই ল'বা। ছাগলীয়ে ঊণ দিয়ে, নোমাল কুকুৰৰ পৰা কিন্তু আমি ঊণ নাপাওঁ, গতিকে কোনটোৱে ঊণ নিদিয়ে সুধিছে। অপচন ডি হ'ব কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 4 তলত দিয়া শব্দবোৰে কি বুজায়? ইয়াত চোৱা কেইটামান শব্দ দিছে, এই শব্দবোৰে কি বুজায় সুধিছে। 1 নম্বৰত দিছিল ৰিয়েৰিং বা পালন, এনেদৰে লিখিবা। অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ কিছুমান প্ৰাণীক বিজ্ঞানসন্মতভাৱে পোহপালন দি তাৰ পৰা বংশবৃদ্ধি ঘটোৱাকে ৰিয়েৰিং বোলে। তাৰপিছত আছে চিয়েৰিং বা নোম খুৰোৱা। চিয়েৰিং বা নোম খুৰোৱাটো এনেদৰে লিখিবা। ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়, এই পদ্ধতিটোক চিয়েৰিং বা নোম খুৰোৱা বুলি কোৱা হয়। নোম খুৰাবলৈ নাভিতে ব্যৱহাৰ কৰা সঁজুলিৰ দৰে যন্ত্ৰ ব্যৱহাৰ কৰা হয়। গ নম্বৰত দিছিল ৰেচম বা পাট শিল্প, এনেদৰে লিখিবা। পাটপলুৰ পৰা পাটৰ আহবোৰ পোৱা যায়। পাটপলু পাবলৈ পাটপলু প্ৰতিপালন কৰা বা পোহাক ৰেচম বা পাট শিল্প বুলি কোৱা হয়। নেক্সট চোৱা 5 নম্বৰ। 5 নম্বৰত কি দিছে? তলত দিয়াসমূহ হৈছে ঊণ তৈয়াৰ কৰা প্ৰণালীৰ স্তৰবোৰ, নথকা স্তৰবোৰ বাছি লিখা। আমি কিতাপখনত পাইছিলোঁ ঊণ তৈয়াৰ কৰা প্ৰণালীৰ স্তৰবিলাকৰ বিষয়ে। গতিকে চোৱা প্ৰথমতে দিছিল চিয়েৰিং বা নোম খুৰোৱা, খালী ঠাই দিছে, খালী ঠাইত লিখিব লাগিব স্কাউৰিং বা নিঘৰ্ষণ। ঠিক আছে, ইয়াতে স্কাউৰিং বা নিঘৰ্ষণ লিখিবা। তাৰপিছত এইটো লিখি দিয়া আছে আমাক চৰ্টিং বা ভাগ কৰা। তাৰপিছত ইয়াতে হ'ব ভুবুৰা নোম বা বাজ আঁতৰোৱা। তাৰপিছত হ'ব ৰং কৰা, শেষত হ'ব ভনিওৱা। এনেদৰে লিখি ল'বা। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছা তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়াৰ লগতে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 6 পাত চকৰিৰ জীৱন চক্ৰৰ দুটা অৱস্থাৰ চিত্ৰ আঁকা, যিবোৰ পাত উৎপাদনত পোনপটীয়াকৈ জড়িত। কি কৈছে চোৱা, পাত চকৰিৰ জীৱন চক্ৰৰ দুটা অৱস্থাৰ চিত্ৰ আঁকিব দিছে, যিবোৰ পাত উৎপাদনত পোনপটীয়াকৈ জড়িত। তোমালোকে তোমালোকৰ কিতাপখনৰ পেজ নম্বৰ 10 উলিয়াই লোৱাচোন। পেজ নম্বৰ 10ত থকা তোমালোকে এইটো চিত্ৰ ঘ নম্বৰ, ঙ নম্বৰ আৰু প্ৰথম 6 নম্বৰ এই তিনিটা চিত্ৰ আঁকি দিলে হ'ব। ঠিক আছে, আশা কৰিছোঁ তোমালোকে পাৰিবা, বা ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ তোমালোকে আঁকি দিবা। কিবা যদি অসুবিধা হয় কমেণ্ট ছেকশ্যনত জনাবা।
বা ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে, তোমালোকে সুধিব পাৰিবা কিবা যদি তোমালোকে অসুবিধা পোৱা। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 7, তলত দিয়াবোৰৰ কোন দুটা শব্দ পাত উৎপাদনৰ সৈতে জড়িত সুধিছে। অপশ্যন দিছিলে এ ৰেশম শিল্প, অপশ্যন বি দিছিলে পুষ্পোদ্যান বিজ্ঞান, তাৰপিছত আছিলে নুনি গছৰ খেতি, নেক্সট আছে মৌ পালন, আৰু শেষত আছে বৃক্ষ বিজ্ঞান। ইয়াৰে দুটা শব্দ পাত উৎপাদনৰ সৈতে জড়িত, সেই শব্দ দুটা কি কি সুধিছে। এই শব্দ দুটা হৈছে ৰেশম শিল্প, এইটো পাত উৎপাদনৰ লগত জড়িত, আৰু হৈছে নুনি গছৰ খেতি। এই দুটা শব্দ পাত উৎপাদনৰ সৈতে জড়িত। তোমালোকে 7 নম্বৰ প্ৰশ্নটো লিখাৰ পিছত উত্তৰ বুলি লিখি উত্তৰত ৰেশম শিল্প আৰু নুনি গছৰ খেতি লিখি দিবা, এই দুটা শব্দ। ঠিক আছে, আশা কৰিছোঁ তোমালোকে পাৰিবা। এতিয়া 8 নম্বৰত কি দিছে চোৱা। 8 নম্বৰত দিছিল আমাক ক অংশৰ লগত খ অংশ মিলাব দিছিল। এইফালৰ লগত এইফালৰখিনি মিলাব কৈছে। প্ৰথমতে কি দিছে চোৱাচোন, স্কাউৰিং বা নিৰ্ঘৰ্ষণ। স্কাউৰিং বা নিৰ্ঘৰ্ষণ কাক বুলি কোৱা হয়? ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ। অপশ্যন ই হ'ব শুদ্ধ উত্তৰ এইটোৰ লগত। তোমালোকে কাঠ পেঞ্চিলেৰে চিন দিবা। নেক্সট আছে নুনি গছৰ পাত। নুনি গছৰ পাত হ'ব এইটো। নুনি গছৰ পাত হৈছে পাত পলুৰ খাদ্য। পাত পলুৱে নুনি গছৰ পাত খায়। ঠিক আছে, ইয়াক নেক্সট ইয়াক আছে। ইয়াকটো হ'ব, ইয়াকৰ পৰা আমি কি পাওঁ? ঊণ পাওঁ। গতিকে ঊণ উৎপাদন কৰা প্ৰাণী হৈছে ইয়াক। তাৰপিছত আছে লেটা গুটি। লেটা গুটি হ'ব পাতৰ সূতা উৎপাদন কৰে। ঠিক আছে, এনেদৰে তোমালোকে চিন দি ল'বা। ন নম্বৰত দিছে পাঠৰ ওপৰত ভিত্তি কৰি তলত এটা শব্দ শৃংখল দিয়া হৈছে। শব্দবোৰৰ কাৰণে ইংগিতৰ সহায়ত খালী ঠাইবোৰ বৰ্ণেৰে পূৰ কৰা। ঠিক আছে, এতিয়া তললৈ মানে এইফাললৈ লিখিব দিছে। 2 নম্বৰ দিয়া আছে। আমি 1 নম্বৰত কি দিছে চোৱা, পথালিকৈ মানে এনেকৈ। ঠিক আছে, পাটপলুৰ জীৱন চক্ৰত কণীৰ পিছৰ স্তৰ। তো পাটপলুৰ জীৱন চক্ৰৰ কণীৰ পিছৰ যিটো স্তৰ, সেইটো আমি কিতাপখনত পাইছিলোঁ কি আছিলে? কেটাৰপিলাৰ আছিলে। গতিকে আমি ইয়াতে লিখিব লাগিব কট একাৰ তত আকাৰ ৰ কেটাৰ পিলাৰ পদ হস্যইকাৰ লত আকাৰ ৰ কেটাৰ পিলাৰ। ঠিক আছে, এনেদৰে লিখিলোঁ আমি পথালিকৈ। 2 নম্বৰত দিছে আমাক তললৈ। এখন ঠাই য'ত ইয়াকৰ ঊণ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাধাৰণতে ব্যৱহৃত হয়। ইয়াক হৈছে এবিধ প্ৰাণী যাৰ পৰা ঊণ পোৱা যায়। গতিকে এনেকুৱা এখন ঠাইৰ নাম লিখিব দিছে য'ত ইয়াকৰ ঊণ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাধাৰণতে ব্যৱহৃত হয়। এইটো তললৈ লিখিব দিছে 2 নম্বৰ। 2 নম্বৰ ইয়াতে লিখা আছে, 2 নম্বৰ তলৰ ফালে লিখিব দিছে। আমি জানো 1 নম্বৰত আমি হিন পায়ে গ'লো। চোৱাচোন, কেটাৰপিলাৰ শব্দটোৰ লত আকাৰ আছে। ঠিক আছে, গতিকে লত আকাৰেৰে কি হ'ব? লাডাখ হ'ব। ঠিক আছে, আমি কিতাপখনতো পাইছিলোঁ লাডাখ শব্দটো। লাডাখত ইয়াকৰ ঊণ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাধাৰণতে ব্যৱহৃত হয়, যিহেতু বহুত ঠাণ্ডা ঠাই সেইবিলাক। ঠিক আছে, 3 নম্বৰ ৰেচম বা পাট উদ্যোগ আৰম্ভ কৰাৰ প্ৰথমখন দেশ। তো ৰেচম বা পাট উদ্যোগ আৰম্ভ কৰা প্ৰথমখন দেশ আছিলে চীন দেশ। গতিকে আমি কিতাপখনতো পাইছোঁ 3 নম্বৰ তলৰ ফালে। গতিকে ইয়াতে হ'ব প্ৰথম চত দীৰ্ঘইকাৰ হ'ব, তাৰপিছত দন্ত্যান্ন চীন। 4 নম্বৰত কি দিছে চোৱা, কেটাৰপিলাৰে লেটালৈ ৰূপান্তৰিত হোৱাৰ সময়ত নিঃসৰণ কৰা উপাদান। কেটাৰপিলাৰে লেটালৈ ৰূপান্তৰ হোৱা সময়ত নিঃসৰণ কৰা উপাদান হৈছে প্ৰটিন। ঠিক আছে, এটা হ'ব পৈৰৱ প্ৰ বৰ্ণীয় তদ হস্যইকাৰ নটো আগৰ পৰাই আছে, চিনি শব্দটোৰ ন, গতিকে প্ৰটিন। এতিয়া নেক্সট চাওঁ আহচোন 5 নম্বৰত কি দিছে আমাক। 5 নম্বৰত দিছে পাতৰ আন এটি নাম। পাতৰ আন এটি নাম কি আছিলে? পাতৰ আন এটি নাম আছিলে ৰেচম। ইয়াতে 5 নম্বৰ আছে, ইয়াৰ তলৰ ফালে হ'ব, যিহেতু তললৈ বুলি ইয়াতে দিয়া আছিল। ৰত একাৰ প্ৰথম চ ম ৰেচম। নেক্সট কি আছে চোৱাচোন 6 নম্বৰত
পাটপলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ স্তৰ এটা পাটপলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ স্তৰটো কি হৈছে চকৰি কিতাপখনতো আছে তোমালোকে চাবাচোন পাটপলুৰ জীৱন চক্ৰৰ চিত্ৰসমূহ তাত পাটপলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ যেটো স্তৰ আছিল এটো কি আছিল চকৰি আছিল 6 নম্বৰ আছিল ঠিক আছে 6 নম্বৰ ইয়াতে আছে প্ৰথম শব্দটো আগৰ পৰাই আছে ৰেশম শব্দটোৰ গতিকে ক তাৰ পিছত ৰদ দীৰ্ঘইকাৰ চকৰি শেষত ৰৈ গল 7 নম্বৰ ভেড়া ইয়াক আদি জন্তুৰ ছালৰ এক অংশ জোৰ পৰা আহ পোৱা যায় ভেড়া ইয়াক আদি জন্তুৰ ছালৰ এটা অংশ যেটোৰ পৰা আহ পোৱা যায় হেয়া হৈছে নোম নোমৰ পৰা আমি কি পাও আহ পাও ভেড়া ইয়াক আদি জন্তুৰ ছালৰ নোমৰ পৰা আমি আহ পাও ঠিক আছে এখিনি আশা কৰিছো তোমালোকে বুজি পালা ইয়াৰ যদি ভিতৰৰ কোৱেশ্চন আনসাৰখিনি লাগে কমেন্ট কৰিবা মই চেষ্টা কৰিম তোমালোকক উত্তৰখিনি কৰি দিবলৈ আৰু ভিডিওটো তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শেয়াৰ কৰি দিবা লেসনটোৰ আনসাৰখিনি যদি লাগে কমেন্ট কৰিবা মই চেষ্টা কৰিম উত্তৰখিনি কৰি দিবলৈ আৰু উত্তৰখিনি কৰি দিলে ডেসক্ৰিপচনত লিংকটো পাবা তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব